আপোনালোকক আজি কব বিচাৰিছো বোকাখাত সমষ্টিৰ ৰজাবাৰীৰ ভকত চাপৰি গাঁৱৰ এহাল বৃদ্ধ দম্পতীৰ জীয়া জীৱন সংগ্ৰামৰ কাহিনী। 2010 চনত বনৰীয়া হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ বৃদ্ধ আনন্দ দাৱে হেৰুৱাই পেলাই দৃষ্টিশক্তি। হেৰাল একমাত্ৰ পুত্ৰ সন্তান। বৰ্তমান গাঁৱে গাঁৱে ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰিছে দুই বৃদ্ধ দম্পতীয়ে। চৰকাৰে আধাৰ কাৰ্ডৰ অজুহাত দেখাই কৰ্তন কৰিলে ৰেচন কাৰ্ড, বৃদ্ধ পেঞ্চন আৰু অৰুণোদয় আঁচনিও। এতিয়া একমাত্ৰ বৃদ্ধ পত্নীৰ সহায়ত গাঁৱে গাঁৱে খুজি মাগি দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰি অতিবাহিত কৰিছে জীৱনৰ অন্তিম ক্ষণ। মই আহি পেলাই ইয়াত আছিলোঁগৈ। প্ৰথম এই বংকলৰ পৰা উঠি আহি থাকোঁতে ৰাতি 5টা হাতী আহি দলিয়া এইবোৰ গোটেই হাত ভৰি ভাগি মৰিয়ে গ'লোঁ আৰু। ল'ৰাটো লগে লগে মৰিলে, 8 বছৰীয়া ল'ৰা। এই 14-15 মান হৈছে নেকি, 15-16 বছৰ। সাহাৰ্য একোৱে পোৱা নাই। সেই ঘৰ এটা আহিছিলে, সেইটো মোৰ আধাৰ কাৰ্ড নাই বুলি কাটি দিলে, সেই বোৱাৰীজনীৰ নামত দিলে। তাৰপৰা এই বৃদ্ধ পেঞ্চনৰ সেইটো কাটিলে, চাউলটোও কাটিলে, অৰুণোদয় এইবোৰ একো আঁচনিয়ে নিদিয়ে মোক। মুখ্যমন্ত্ৰী কেতিয়া আধাৰ কাৰ্ড নাই বুলিয়ে ক'ব আৰু। দেৰগাঁৱৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।